মুখ্যমন্ত্ৰীয়ে কৈ আছে যে যাত্ৰাত ভূপেন বৰা ডাঙৰীয়া CLP মহোদয় বহুত বেয়াকে অশ্লীল কিবা কথা কৈছে। এইটো দুৰ্ভাগ্যজনক কথা, এনেকুৱা কোনো কথা কোৱা নাই। ভূপেন বৰা ডাঙৰীয়াই কৈ আছিলে যে মানে আপোনালোকে এই কথাখিনি কৈ দলত আমি যেতিয়া কেতিয়াবা ঘৰত আপোনালোকে কয় নে নকয়, কেতিয়াবা কিছুমান ঘৰুৱাভাৱে কথা কোৱা হয়। কৈছে যে মই কৈছোঁ ভাষণটো আপোনাৰ খুব ভাল হৈছে ভূপেন দা। কৈছে ভাষণটোতো ভালেই হয়, কিন্তু আপোনালোকে আমাৰ মহিলা কংগ্ৰেছতে হওক লখিমপুৰ সেইফাললৈ আপোনালোকে পূৰা মানে বাঁহ দিয়ে এনেকুৱা কথা এটা কৈছে। এইবিলাকতো আমাৰ কেতিয়াবা ঘৰুৱাভাৱে কিছুমান কথা কৈ যায়। মুখ্যমন্ত্ৰীয়ে যে এই কথাটোত এজন মুখ্যমন্ত্ৰীয়ে ইমান অশ্লীল দেখিলে মই ভাবি মানে পোৱা নাই, কাৰণ কোনো অশ্লীল কথা মুখ্যমন্ত্ৰীয়ে জনা ভাল যে ভূপেন বৰা ডাঙৰীয়া CLP মোৰ জ্যেষ্ঠ ভাতৃ সদৃশ আৰু গৌৰৱ গগৈ ডাঙৰীয়াও মোৰ ভাতৃ সদৃশ। আমাৰ তাত এটা ভাল তেনেকুৱা বন্ধুত্বসুলভ আমাৰ তাত পৰিৱেশ আছে। গতিকে মুখ্যমন্ত্ৰীয়ে চাওক, খালক পায়, পাপীয়ে পাপক বিচাৰি পায়। গতিকে এতিয়া যেনেকুৱা মানুহ তেনেকুৱাই দেখিব।